মুখ্যমন্ত্ৰীৰ বাবে চিকুণ কৰা পথ আনফালে মাত্ৰ 100 মিটাৰ দূৰত্বত পৰি থকা এটা মৃতদেহ। এয়াই নেকি ভিআইপি সংস্কৃতি নে মানৱীয়তাৰ ওপৰত প্ৰটকলৰ জয়? এই অভিযোগ উত্থাপন কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে। আকাশ দলের অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ পূৰ্বে প্ৰশাসনে যি তৎপৰতাৰে পথ পৰিষ্কাৰ কৰিছিল সেই একেই তৎপৰতা জনসাধাৰণৰ এক জৰুৰী মানৱীয় পৰিস্থিতি কিয় দেখা নগল? তেওঁৰ দাবী, মুখ্যমন্ত্ৰীৰ যাত্ৰাপথৰ মাত্ৰ 100 মিটাৰ দূৰত্বত এটা মৃতদেহ পৰি আছিল, কিন্তু সেই মৃতদেহ উদ্ধাৰৰ বাবে কোনো সংশ্লিষ্ট বিভাগ সময়মতে আগবাঢ়ি অহা দেখা নগল। উল্লেখযোগ্য যে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ট্ৰেক্টৰেৰে গৈ শিৱসাগৰৰ বানপীড়িত নেপালীখুটি অঞ্চল পৰিদৰ্শন কৰে আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। কিন্তু এই পৰিদৰ্শনৰ মাজতেই আকাশ দলেৰ অভিযোগে নতুন বিতৰ্কৰ জন্ম দিছে। মুখ্যমন্ত্ৰীৰ ভৰি লেতেৰা নহবলৈ পথ চাফা কৰাৰ সময় আছে, কিন্তু এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সময় নাই। এই প্ৰশ্ন উত্থাপন কৰিছে আকাশ দলে। তেওঁৰ মতে যদি অভিযোগত উত্থাপিত ঘটনা সত্য হয় তেন্তে ই কেৱল প্ৰশাসনিক ব্যৰ্থতাই নহয়, মানৱীয় সংবেদনশীলতা আৰু জবাবদিহিতাৰ ওপৰতো এক ডাঙৰ প্ৰশ্ন। মুখ্যমন্ত্ৰী আহিব নেপালী খুটিলে, ইতিমধ্যে গোটেই মুখ্যমন্ত্ৰী অহা যিটো পথ সেইটো চাফা কৰি আছে, চাফ চিকুণ কৰি আছে, বোকাবিলাক আঁতৰাই দিছে। তাৰ পাছত আপোনাৰ সেই জেচিবি যে লাগি আছে, জেচিবি য'ত আছে, য'ত আচলতে মুখ্যমন্ত্ৰী ভৰি বোকাত পৰিব বুলি চাফা কৰি আছে, তাৰ পৰা আপোনাৰ 100 মিটাৰ হ'ব, 100 মিটাৰত এটা ডেড বডি পৰি আছে। সেই ডেড বডি উদ্ধাৰ কৰিবলৈ এতিয়া জেচিবি নাহে। মুখ্যমন্ত্ৰী ভৰি লেতেৰা হ'ব, সেই লেতেৰা হ'ব যে সেইকাৰণে সেইটো চাফা কৰি দিব লাগে, সেই ৰাস্তাটো মুকলাই আছে, কিন্তু আপোনাৰ ডেড বডিটো উদ্ধাৰ কৰিবলৈ এতিয়ালৈকে অহা নাই। ইতিমধ্যে তেওঁলোকে গম পাইছে, ইয়াৰ পৰা খবৰো পঠিওৱা হৈছে। ইয়াৰ আত্মীয়বিলাকে কৈ আছে যে সেই ডেড বডিটো যে আছে, সেই ডেড বডিটো আচলতে জেচিবি বিলাকে কিয় আচলতে উলিয়াবলৈ অহা নাই, সেই কথাটো এতিয়া তেওঁলোকে কৈ আছে। মই নিজে চাই আহিলো, ডেড বডিটো তাতে আছে। এই মানুহজনে কৈছে তেওঁৰ মামীয়েক হয়, তেওঁৰ মামীয়েকক এতিয়া আজি আপোনাৰ 13 দিনৰ পাছত ইয়াত ডেড বডিটো তেওঁ ইয়াতে বিচাৰি পাইছে। তাৰ পাছতো এতিয়া জেচিবি এখনো আহি এই গোটেইটো জাবৰ দমটো চাফা কৰি ডেড বডিটো উলিয়াই অনাৰ ক্ষেত্ৰত এই ওচৰতে কাম কৰি আছে মুখ্যমন্ত্ৰীৰ কাৰণে, কিন্তু এই ডেড বডিটো এই আত্মীয় মানুহজনক সহায় কৰিবৰ কাৰণে সেই ডেড বডিটো উলিয়াই আহিবৰ কাৰণে জেচিবি এখনো অহা নাই এতিয়ালৈকে। চাওক আপোনাৰ কেনেকে পাইছে এইটো কেনেকে পাইছো মানে মইতো বিভৰত আছিলো। এতিয়া আহি মানে ভাগিন এটাই মোক খবৰ দিলে যে বোলে তোমাৰ মামীক পালো, তুমি আহা বুলি ক'লে। সেইটো কাৰণে মই দৌৰি আহিলো, আহি মেলি চাইছো খালি ভৰিটো দেখি পাইছো, খালি ভৰিটো এনেকে হাতটো দি মেলি এনেকে ভৰিটো উলিয়াই চাইছো, এনেকা চাইছো আৰু ভিতৰত হাত ভৰাই চাইছো, চেহেৰাটো দেখি পালো সেইটো মোৰে মামী হয়। সেই চেহেৰাটো মোৰে মামী হয়তো। এতিয়ালৈকে কোনো অহাই নাই ফটো কিবা হেৰি কৰিবৰ কাৰণে। ওচৰতে আছে প্ৰশাসন, কোনো অহাই নাই এতিয়ালৈকে। ডেড বডি অহাই নাই। জনাইছে নেকি? জনাইছো মানে দুইজন গ'লে এতিয়া মাতিবৰ কাৰণে সেইটো কোনো অহাই নাই। জেচিবিটো ফগলাইনটো আনিব লাগিব, এতিয়া ফগলাইনটো আনি সেই বস্তু আৰু সেইকেইটা চাইড কৰিব লাগিব। চাইড কৰি মেলি য'ত আছিলে মোৰ মামী যে, মামীৰ জীৱন য'ত আছিলে তাতে মোক মাতি দিব লাগিব। মোৰ মামীক মই আগে কৈ দিছো, মামীৰ ঘৰ য'ত আছে তাতে মোক মাতি দিব লাগিব মোৰ মামীক। মই সেইটো একো নাজানো। কি হব? ডেড বডি সি দিব নেকি? জীয়া মানুহ দিব নেকি? দিব নি? জীয়া মানুহ কেতিয়াও নিদিয়ে সি। হা এতিয়া মই এতিয়া সৰু ল'ৰা দুটা বিচাৰিম, দিব আপোনালোকে? নোৱাৰে আপোনালোকে দিবলৈ। ইমান ডাঙৰ কাণ্ড হৈ গৈছে ইয়াত। কেইটা ডেড বডি কৈছে ইয়াৰ পৰা? বাবু ঘৰত গৈছে 2টা, আমাৰ ঘৰত গৈছে 1টা, আকৌ সেইপিনে ভিতৰ পিনে কিমান গৈছে সেইখিনি এতিয়ালৈকে নামেই পোৱা নাই। এতিয়া এই ডেড বডিটো পাইছো, এই ডেড বডিটোক উলিয়াই দিবলৈ ব্যৱস্থা কৰিব লাগে।
এই ডেড বডি উলিয়াই মেলি এই ইয়াত আনিব লাগিব ঘৰৰ এতিয়া নিউজ এক্স ৰিপৰ্ট ৰিপাব্লিক নিউজ